গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? খবৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। চ' আজি আকৌ আমি ব্লগলৈ আকৌ আহি গ'লোঁ। মানে যিহেতু আজি আমি লামডিং যাম, আৰু কিয় যাম মানে কাৰণটো আপোনালোকে পিছত গম পাই যাব বাৰু। তো এতিয়া বাজে আপোনালোকৰ 8:32। তো মই এতিয়া গা পা ধুম, চাকি দিম, তাৰপাছত আমি পাৰ্লাৰত যাম। কাৰণ চুলিৰ অৱস্থা দেখা পাইছিলে নেকি, থ্ৰেডিঙো নাই কৰা। তো সেইটো কাৰণে আমি থ্ৰেডিং আৰু চুলিৰ কিছুমান কাম কৰি পিনে আকৌ ঘৰত আহি পিনে ধুনীয়াকৈ ৰেডি হৈ পিনে আমি আকৌ ওলাই যাম লামডিঙলৈ। তো গাইজ ভিডিঅ'টো একদম কণ্টিনিউৱাছলি চাই থাকিব, একদম স্কিপ নকৰিব। বৰমুনা আকৌ নগাঁৱত লৈ যাব। এইটো ছাৰৰ কিবা বস্তু আছে, তো এতিয়া পাইল আৰু মই এইটো দাঙিব লাগিব। পাইল দাঙিব পাৰিবিনে? ব'লা ধৰা। মই ধৰিম বুলি কৈছা, ক'ত ধৰিম মই? ধৰ, এই এনেকৈ ৰছী এটা আছে, এনেকৈ ওলাই লওঁ বা তথাপিও আমাৰ বৰমন নাহে ন। কিয়া হোগা তোমাৰা? পকৰো। এক মিনিট ৰ'বা। চাওক, আমাৰ গোপাল নগৰৰ ৰাস্তাটো হৈ আছে বাৰু। আমাৰ ৰাস্তাটো বহুত বেয়া হৈ আছিলে, এই কাৰণে বহুত আমাৰ কাৰণে বহুত ভাল। আৰু ৰাস্তাটো ভাল হ'লে আৰু ভাল লাগে। তো কিমান দিন লাগে নাজানো, যিমান দিন লাগে কথা নাই, কিন্তু ৰাস্তাটো মুঠতে ভাল হ'ব লাগে। আৰু একদম লাগি গৈছে মিস্ত্ৰী, ইহঁতে একদম দিন ৰাতি কাম কৰি আছে। আৰু একদম আমাৰ ঘৰলৈকে, তাৰপিছত আপোনাৰ গোপাল নগৰলৈকে ৰাস্তাটো হ'ব। কিমান ভাল কথা, মানে ৰাস্তাটো হ'লে আৰু গাড়ী ঘোঁৰা যিমান হওক ভাল হ'ব। আৰু এইফালে আমাৰ বাইদেউজনী কাম কৰি আছে, এইফালে আহি গ'লোঁ। তাৰমানে আমাৰ মিতালীহঁতে মানে আমাৰ দাদাহঁতে মানে ভাড়াঘৰ চেঞ্জ কৰিছে। ইহঁতে ধুনীয়া ৰুম এটা পাইছে। যিয়ে নহয়, আগতছে অলপমান ডাঙৰ আছে। ব'লক আপোনালোকক দেখাই আছোঁ। এণ্ট্ৰিটো ইয়াৰ পৰা সোমাব লাগে। ইয়াতে পানীৰ চুইচ আছে, আৰু এতিয়া বাৰু লাইট চাইট দিয়া নাই, লাইট পিছত দিব। ইয়াতে পাকঘৰ হয়। তাতে কোনো নাই দেখোন। এয়া এইটো ৰুমত আহি পালে ইহঁতে বস্তুবোৰ লাহে লাহে আনি আছে। বিছনাখন কালি আনিছে। পাইল নাই, এইটো পিন্ধিছে ব্লেক কালাৰৰ কুৰ্তি। নেলপালিছ লগাই লৈছোঁ। কেনেকুৱা লাগিছে বস্তুটো ক'বচোন, একদম ভাল লাগিছে নে নাই ক'ব। আৰু একদম ৰেডি হৈ গৈছোঁ, এতিয়া ওলাম আৰু মানে দেৰি হৈছে। আজি 3টা বাজি গৈছে। তো যাই পোৱাতে কিমান টাইম লাগে সেইটো নাজানো বাৰু। আপোনালোকক নিশ্চয় দেখাম, আপোনালোকে চাব। তো কেনেকুৱা লাগিছে এইটো কমেণ্ট বক্সত জনাব দেই। কিবা ছাৰৰ ঘৰত আহি পালোঁ, কাৰণে ইহঁতৰ ডগীকেইটাক অকলে ৰাখি যাব নোৱাৰে কাৰণে ইয়াত থৈ গ'লোঁ। এইকে ধুনীয়াকৈ গা চা ধুৱাই দিব। এই এটা দেজি, বাই বাই। ছাৰ ঘৰ আহি পালোঁ আমি। পাম আৰু মন্দিৰ মানেতো গম পাই আপোনালোকৰ, জুবিন ক্ষেত্ৰ যাই পাম। আৰু এই টাৰ্ণিংটো সোমাই গ'লে আৰু অকণমান গ'লে পাই যায়। তো চাওক, কিবা পাইনএপলৰ কিবা বনাই থৈ দিয়ে বোলে, এনেকৈ খাই। মানে এনেকৈ গ'লে সি মানে পেকেটটো ল'বই নাজানো দেই। কিন্তু ইয়াতে ধুনীয়া পাইনএপল চাওক, একদম লাইন বাই লাইন আছে। চাওক, এয়া লৈ লৈছোঁ আৰু খাওঁ এতিয়া। কেনেকুৱা লাগিছে? ভাল লাগিছে। এইটোতো জ্বলা দিয়ে আৰু অকণমান ক'লা নিমখ দিয়ে, খাই ভাল লাগে। চাওক, এয়া আমি আহি পালোঁ আৰু কামটো চলি আছে ধুনীয়াকৈ, আৰু মানুহ আছে এতিয়াও। চাওক, আমি আহি পালোঁ অকণমান গীতা জখলা, মানে ইয়াতে দৈ যেনেকৈ, পিঠা এনেকুৱা, তাৰপিছত চাহ অকণমান খাই লওঁ। আৰু কি খাই ইহঁতে নাজানো বাৰু, চাওঁ। ভিতৰত যাওঁ, তাৰপিছত গৰম চাহ আহি গ'ল। আমাৰ আহি গ'ল চাওমিন। এতিয়া রাজা কই সারাই কষ আমগো ছাইরা ইস সীমা বাইদেউৰ ঘৰত আজি ৰাতি থাকিম। ফাইনেলি আহি গ'লোঁ। আৰু এই যে ছুটি, আমি এতিয়া ৰেষ্ট কৰোঁ। পায়েল এতিয়া মানে এতিয়া 10:30 বাজি গৈছে। আমাৰ ভাত খাব লাগে, বহুত ভোক লাগিছে। পিছত আপোনাৰ লগত দেখাম বাৰু। তেতিয়া কাৰণে 11টা, আৰু আমাৰ চাওক চববিলাক এতিয়া এই ল'ৰাটোৰ বিয়া দেই। ল'ৰাটো পলাইছে লাজতে। চাওক, এতিয়া আমাৰ 11টা বজাত আড্ডাই। কোনোবাই ফটো, এইটো কি
এই আড্ডা চাক গাইছ আমি এতিয়া ভাত চাত খাই পিনে বহুত হাল্লা হৈ আছে কিন্তু আমি মা আৰু মই সোনকালে বিচনাত আমাৰ মানে টোপনিটো খোৱাটো মানে ইম্পৰ্টেণ্ট হয় তো এতিয়া গাইছ আমাৰ ব্লগটো আজি ইয়াতে এণ্ড কৰিলোঁ কালি ধামাকা ব্লগ আহি আছে কালি ন পৰহি আৰু আপোনালোকে